মোক কিছু কোৱা নাই হয়তো আহি আছে নেকি সকলে চুপচাপ থাক স্যার আহি আছে গুড মর্নিং সকলে বহা তহতে পড়ি আহিছে নে না না পড়িয়ে আহিছে স্কুলত হয় স্যার পড়ি আহিছো ওকে পিন্টু তই কত পানিত থকা এটা প্রাণীর নাম কি স্যার পানিত থকা এটা প্রাণীর নাম হল তিমি মাছ বাহ একদম শুদ্ধ উত্তর বহ পিন্টু বহ আচ্ছা হিতবানু তুই কত আন এটা পানিত থকা প্রাণীর নাম কি স্যার মুই এটা নহয় পানিত থকা আৰু পাঁচটা প্রাণীর নামও কব পাৰিম বঢ়িয়া আচ্ছা কচোন পানিত থকা পাঁচটা প্রাণীর নাম কি কি স্যার তিমি মাছৰ মা তিমি মাছৰ আব্বা তিমি মাছৰ ভাই তিমি মাছৰ ভন্টি আৰু তিমি মাছৰ হাজবেন্ড স্যার তোর মাথা বহ যদি তারঙ্গাপুর মিম না থাকিলেহেঁতেন তেন্তে ভোলাক কোনে চিনি পালেহেঁতেন এ কার ইমান হাওক কোনে গান গাই আছে মুই ভোলা স্যার মুই ভিতৰত আহিব পাৰোনে ইমান লেট হল কিয় রে স্যার ঘৰৰ পৰা ওলাওতে অলপ লেট হৈ গল ঘৰৰ পৰা ওলাওতে লেট হল কিয় স্যার ৰাতিপুৱা ঘুমটিৰ পৰা উঠোতে দেৰি হৈ গৈছিল ঘুমটিৰ পৰা উঠোতে দেৰি হল কিয় স্যার কাৰণ হল যোৱা ৰাতি বিছনাত যাওঁতে মোৰ দেৰি হৈ গৈছিল ৰাতি বিছনাত যাওঁতে দেৰি হল কিয় স্যার স্কুলৰ পৰা ঘৰত যাওঁতে অলপ দেৰি হৈছিল সেইকাৰণে স্কুলৰ পৰা ঘৰত যাওঁতে দেৰি হৈছিল কিয় কাৰণ স্যার যোৱাকালি আমাৰ গণিত স্যার যিবিলাক গণিত কৰিব দিছিল সেইবিলাক গণিত কৰোতে অলপ দেৰি হৈ গৈছিল স্যার আচ্ছা গণিত বিলাক কৰোতে দেৰি হৈছিল কিয় কাৰণ স্যার যোৱাকালি দেৰি কৰি আহিছিলো আৰে যোৱাকালি স্কুলত দেৰি কৰি আহিছিলি কিয় কাৰণ স্যার যোৱাকালি ঘৰৰ পৰা ওলাওতে দেৰি হৈ গৈছিল যোৱাকালি আৰু ঘৰৰ পৰা ওলাওতে দেৰি হৈছিল কিয় ওই যে স্যার ঘুমটিৰ পৰা উঠোতে অলপ দেৰি হৈছিল সেই ঘূৰি ঘূৰি একে কথা তই বহ অহাকালি যদি লেট হয় তেন্তে মুৰ্গা বনাই ৰাখিম কিন্তু স্যার এটা কথা কম নেকি ক কি কবি ক স্যার মই কিন্তু নিৰামিষ ভোজী হয় গতিকে মুৰ্গা নবনাই যদি অন্য কিবা বনাই তেন্তে ভাল হলহেঁতেন মই খাব পাৰিম কি মোৰ লগত বিটলামি মই এতিয়াই হেড ছাৰৰ ওচৰত গৈ আছো ৰ তাৰপিছত দেখিম তই কিমান নিৰামিষ খাব পাৰা মই হেড ছাৰক লৈ আহি আছো ৰ বহ তুই বহ ভোলা তোৰ কিন্তু এনেকে কোৱাটো একদম ঠিক হোৱা নাই তোৰ কাৰণে আজি আমি ক্লাছত সকলোৱে মাৰ খাব লাগিব তোৰ কিন্তু এনে কৰিব নালাগিছিল তোক ক্লাছৰ পিছত আমি দেখিম ৰ ক্লাছৰ পিছত কি দেখিবি যি দেখাৰ এতিয়া দেখিল না হেড ছাৰক আহিব দে আগত কোনে ছাৰৰ লগত বেয়া ব্যৱহাৰ কৰিছা কোন হয় কোনে ফেকা তই নেকি নহয় স্যার মই কোনো বেয়া ব্যৱহাৰ কৰা নাই মই তো ছাৰৰ লগত কোনো কথাই কোৱা নাই তেনেহলে কোনে বেয়া ব্যৱহাৰ কৰিছে জলদি কোৱা নহলে সকলোকে কিন্তু মানিম আজি ছাৰ এই ভোলা মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে ছাৰ ভোলা তই উঠ মই থাকোতে তই ছাৰৰ লগত বেয়া ব্যৱহাৰ কৰিবি মই কি মৰি গৈছো নেকি আজি তোৰ একদিন কি মোৰ একদিন কেমনে হয় বলার 12টা বাজে গেল রে না মানে স্যার মই তো ভালকৈ বহি পড়াশুনা কৰি আছিলো মই তো ছাৰৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাই স্যার আপুনি তো মোক ভালকৈ চিনি পায় স্যার মই কি বেয়া ব্যৱহাৰ কৰিব পাৰো নেকি স্যার তোক মই ভালকৈ চিনি পাও তেনেহলে কি মই বহিব পাৰো স্যার আচ্ছা দেখি আছো ৰ তই কিমান পড়াশুনা কৰা তই এটা গল্প শুনাতো আমাক যদি ক'ব পাৰা তেন্তে তোক বহিব দিম আৰু গল্পটো কিন্তু অসমীয়াত হ'ব লাগিব ক জলদি ক নহলে কিন্তু তোক স্কুল ছুটি লৈকে এনেকৈ থিয় কৰাই ৰাখিম মই স্যার মই সকলো গল্পই জানো আমাৰ স্কুলৰ স্যার বাইদেউ ছাত্ৰ ছাত্ৰীৰ সকলো গল্পই জানো কোনটো গল্প কম স্যার ছাৰ বাইদেউৰ গল্প ক'ব নালাগে তোক তই এটা নীতিমূলক বা শিক্ষামূলক গল্প ক স্যার মই তো বহুতো নীতিমূলক গল্প জানো আপুনি কৈ দিয়ক মই কোনটো নীতিমূলক গল্প কম আচ্ছা তই লোভী কুকুৰৰ গল্পটো জানানে তেনেহলে তই লোভী কুকুৰৰ গল্পটো শুনা স্যার ওই গ্রেডি ডগৰ ষ্টৰীটো নেকি আৰে তই আৰু ইংৰাজী নকবি তই অসমীয়াতেই ক সেইদিনা তোৰ ইংৰাজী ছাৰ তোৰ ইংৰাজী শুনাৰ পিছত অসুস্থ হৈ পৰিছে তই কি মোকো অসুস্থ কৰিব খোজা নেকি তই অসমীয়াত ক লোভী কুকুৰৰ গল্পটো ওকে স্যার শুনাই আছো এটা লোভী কুকুৰ আছিল কুকুৰটোৰ বহুত ভোক লাগিছিল কুকুৰটো নন ভেজিটেৰিয়ান আছিল আকৌ ইংৰাজী মানে কুকুৰটো মিট আৰু মিটৰ টেংৰি খাওঁতে ভাল পাইছিল মানে লেগ পিস আকৌ ইংৰাজীত নহয় তই ভালকৈ অসমীয়াত ক স্যার গল্পটো তো মই কৈ আছো না মোক মোৰ মতে ক'বলৈ দিয়ক না ওকে ক স্যার এটা কুকুৰ আছিল কুকুৰটোৰ বহুত ভোক লাগিছিল কুকুৰটো মিটৰ দোকানত গ'ল আৰু কুকুৰটো মিটৰ দোকানৰ পৰা চুৰ কৰি এটা লেগ পিস মানে এটা টেংৰি তুলি ল'ল তাৰপিছত কুকুৰটো ভাবিছিল লেগ পিসটো তুলি ল'লো কিন্তু মাৰ্কেটৰ চাৰিওফালে বহুতো মানুহৰ ভিৰ গতিকে লেগ পিসটো লৈ একেবাৰে নদীৰ পাৰত একেবাৰে নিৰ্জন ঠাইত বহি
বহুত এনজয় কৰি খাম। তাৰপিছত কুকুৰটো লেগ পিচটো মুখত লৈ মাৰ্কেটৰ পৰা এক্সিট হৈ গ'ল। এক্সিট মানে? মানে কুকুৰটো বজাৰৰ পৰা বাহিৰত গুচি গ'ল। আচ্ছা আচ্ছা, তাৰপিছত ক। তাৰপিছত কুকুৰটো নদীৰ পাৰত গৈ থিয় হ'ল। নদীৰ পাৰত থিয় হোৱাৰ লগে লগে কুকুৰটো তাৰ ছায়া নদীৰ পানীত দেখা পালে। কুকুৰটো নিজৰ ছায়া পানীত দেখিলে আৰু ভাবিলে যে আৰু এটা কুকুৰৰ মুখত লেগ পিচ লৈ তাৰ সন্মুখতে থিয় হৈ আছে। কুকুৰটোৰ তেতিয়া লোভ লাগি গ'ল। কুকুৰটো ভাবিলে যদি ওই কুকুৰটোৰ মুখৰ পৰা যদি লেগ পিচটো কাঢ়ি নিব পাৰো তেন্তে মোৰ দুটা লেগ পিচ হ'ব। তাৰপিছত ভাবিলে যদি দুটা লেগ পিচ হয় তেনেহলে মই মোৰ গাৰ্লফ্ৰেণ্ডক মাতি আনি দুইজনে নদীৰ পাৰত বহি লেগ পিচ দুটা খাম আৰু এনজয় কৰিব পাৰিম। এইটো ভাবি যেতিয়াই কুকুৰটো ঘেউ ঘেউ কৰিলে তেতিয়াই তাৰ মুখৰ পৰা লেগ পিচটো নদীৰ পানীত পৰি গ'ল। তাৰপিছত কুকুৰটোৰ সকলো আশা নদীৰ পানীৰ লগত ভাহি ভাহি গৈ থাকিল। ৱাও ভোলা ৱাও, তেনেহলে কত এই গল্পটোৰ পৰা আমি কি শিকিব পাৰিলো? স্যাৰ, এই গল্পটোৰ পৰা এই কথাটো শিকিব পাৰিলো যে চুৰিৰ মাল সোনকালে হজম কৰা অতি প্ৰয়োজন। নিজৰ চক্কৰত বেছি সময় ৰাখিব নালাগে। এই গল্পটো তুই কোন কিতাপৰ পৰা পঢ়িছ ৰে? স্যাৰ, অনলাইনত পঢ়িছো, অনলাইনত। পঢ়িম নেকি স্যাৰ? না, মই আৰু এটা প্ৰশ্ন কৰিম তোক। তই ক'ব পাৰা যদি তেন্তে বহিবি আৰু নহলে স্কুল ছুটীলৈকে থিয় হৈ থাকিবি। শালা টাকলু স্যাৰ যে কি আৰম্ভ কৰিল। এ ভোলা, কি বকি আছা? নহয় স্যাৰ, কিছু নহয়। কি ক'ব লাগিব স্যাৰ? প্ৰশ্নটো সোধক স্যাৰ।